নাগালেণ্ডৰ মালিক কোন আমি নাকি শিৱসাগৰ অসমত পৰে নাগালেণ্ডত গালি চৰকাৰখনে 15,000 টকাকৈ দিছে 15,000 টকাত এইটো সেটেলমেন্ট সম্ভৱ জানো এইটো সেটেলমেন্টৰ কাৰণে দিয়া নাই ৰে আপোনাক খাবৰ কাৰণে দিছে খাবলটো ৰেচন দিয়ে আছে আপুনি কিবা কিবি কিনিব নালাগে হা মছলা তেল চিনো পাউডাৰ এইবিলাক কিনিব লাগিব না নাই এইটো নালাগে ৰেচন দি থাকিলে কি হব ক'ত বহি পেলাই খাব ঘৰ নাথাকিলে ৰেচন দি খাই জীয়াই থাকিব পাৰিব আপুনি ঘৰ বনাব লাগিব কৈছে নাগালেণ্ডৰ মালিক কোন আমি নাকি শিৱসাগৰ অসমত পৰে নাগালেণ্ডত গালি আপুনি নাগালেণ্ডক গালি দিয়ক না কিয় আমাৰ অসমৰ কথা কৈ আছে নাগালেণ্ড কিয় এনেকুৱা কৰিব লাগে আমি নাগালেণ্ডক গালি দিব লাগে আপোনালোকৰ কাৰণে আমি এইটো হৈছে অসমৰ মানুহে কষ্ট পাইছে নাগালেণ্ডৰ কাৰণে নাগালেণ্ডক গালি দিয়ক এইটো কেন্দ্ৰ চৰকাৰে দিব লাগিছিলে গালিটো আপুনিও গালি দিব পাৰে ভাল হওক বেয়া হওক উকিলে কৈছে যিহেতু উকিল দ্বাৰাই কৈছে যিহেতু মই কৰিম মানে ঘৰ বনাই দিব লাগিব পাৰে এইটোই কৈছো চাব আহিছে এই ইফেক্টেড মানুহসকলৰ অভাৱ অভিযোগ এইটো খবৰ ল'বলৈ আহিছো মই শিৱসাগৰ ইয়াৰ পিছত আমি যাম নাজিৰা ইয়াৰ পিছত আমি শৰাইদেউ তাতেও যাম ইয়াত মই উকিল দাদাৰ লগত কথা পাতি যিখিনি কথা মই ফিডবেক পাই আছো এনে ৰেচনখিনিতো ঠিকে আছে পাই আছে এইটো কিন্তু সেটেলমেণ্ট ৰিছেটেলমেণ্টৰ কাৰণে গভমেণ্টে কি ব্যৱস্থা ল'ব পাৰে ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব তো উকিল দাদাই কৈছে যদি PTC ফালৰ পৰা কিবা এটা যদি সেটেলমেণ্টৰ সময়ত কিবা এটা যদি সহায় কৰিব পাৰে এইটো বিৰাট ডাঙৰ মেছেজ চাব বা ভাল হ'ব বুলি কৈ আছে ভাল হওক বেয়া হওক উকিলে কৈছে যিহেতু উকিল দাদাই কৈছে যিহেতু মই কৰিম মানে হেল্পটো সহায়টো আমি এতিয়া কৰি আছো চৰকাৰী হিচাপে কিন্তু সেটেলমেণ্টৰ কটক সেটেলমেণ্ট মানে আপুনি কি পুনৰ সংস্থাপনৰ ঘৰ বনাই দিব লাগিব পাৰে এইটোই কৈছো আপুনি ৰেচন দি থাকিলে কি হব ক'ত বহি পেলাই খাব ঘৰ নাথাকিলে ৰেচন দি খাই জীয়াই থাকিব পাৰিব আপুনি ঘৰ বনাব লাগিব কৈছে এতিয়া এইখিনিতে আপুনি এটা ঘৰ বনাই দিব লাগিব আমি চৰকাৰখনে 15,000 টকাকৈ দিছে 15,000 টকাত এইটো সেটেলমেন্ট সম্ভৱ জানো এইটো সেটেলমেন্টৰ কাৰণে দিয়া নাই ৰে আপোনাক খাবৰ কাৰণে দিছে খাবলটো ৰেচন দিয়ে আছে আপুনি কিবা কিবি কিনিব নালাগে হা মছলা তেল চিনো পাউডাৰ এইবিলাক কিনিব লাগিব না নাই এইটো নালাগে নাগালেণ্ডৰ মালিক কোন আমি নাকি কিন্তু শিৱসাগৰটোতো খনন হৈ আছে শিৱসাগৰ অসমত পৰে নাগালেণ্ডত গালি আপুনি নাগালেণ্ডক গালি দিয়ক না কিয় আমাৰ অসমৰ কথা কৈ আছে নাগালেণ্ড কিয় এনেকুৱা কৰিব লাগে আমি নাগালেণ্ডক গালি দিব লাগে আপোনালোকৰ কাৰণে আমি এইটো হৈছে অসমৰ খিনি বন্ধ হ'ব লাগে অসমৰ মানুহে কষ্ট পাইছে নাগালেণ্ডৰ কাৰণে নাগালেণ্ডক গালি দিয়ক এইটো কেন্দ্ৰ চৰকাৰে দিব লাগিছিলে গালিটো আপুনিও গালি দিব পাৰে